প্লিজ 2 মিনিট দিয়ক মোৰ হাত জোৰ কৰি স্যাৰ অনুৰোধ জনাইছো আপুনি বিশ্বাসঘাতক হিচাপে আপুনি বিশ্বাসঘাতক স্যাৰ মানুহৰ সমস্যাৰ হাত জোৰ কৰি মই আপোনাক অনুৰোধ জনাইছো কাৰণ মই আপোনাক সুবিধা দিয়াৰ আৰু মই সকলো বিধায়কক অনুৰোধ জনাইছো মই হাত জোৰ কৰি স্যাৰ অনুৰোধ জনাইছো স্যাৰ মই হাত জোৰ কৰি অনুৰোধ জনাইছো মোক 2 মিনিট সময় দিয়ক আৰু স্যাৰ 2 মিনিট হাত জোৰ কৰি অনুৰোধ জনাইছো স্যাৰ 2 মিনিট হাত জোৰ কৰি সভাস্থগিত প্ৰস্তাৱ আনিছিলে সেই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি কিন্তু আমাৰ বিধানসভাৰ যি কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 144 নং নিয়মৰ 2 নং উপনিয়ম মতে আমাৰ স্পষ্ট ৰূপত বাৰণ কৰা আছে গতিকে বাজেটৰ সময়ত আপোনাৰ এই বিষয়টো আমি আলোচনা কৰিব নোৱাৰিম আপোনাৰ সভাস্থগিত প্ৰস্তাৱটো যোৱাকালি যেনেকুৱাকৈ অগ্ৰাহ্য কৰা হৈছিলে কংগ্ৰেছ দলৰ আজিও আপোনাৰ মানে অগ্ৰাহ্য কৰা হ'ল কিন্তু আপোনাক মই সন্মান জনাই তিনিখন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 46 ছেকেণ্ড ক'ব দিছোঁ যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ কাৰ্যসূচী নম্বৰ 2 আপুনি অকল বিধায়ক নহয় ইয়াতে বিৰোধী বহু আছে এতিয়া কৰ্তন প্ৰস্তাৱৰ ওপৰত অধিক আলোচনা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু এই কৰ্তন প্ৰস্তাৱৰ প্ৰথমে বক্তব্য ৰাখিব নুৰুল হুদাই বক্তব্য ৰাখিব কৰ্তন প্ৰস্তাৱৰ ওপৰত নুৰুল হুদাই বক্তব্য প্লিজ মই হাত জোৰ কৰি অনুৰোধ জনাইছো সপক্ষে জীৱনত ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ প্লিজ গগৈ মই স্যাৰ আপোনাক হাত জোৰ কৰি 2 মিনিটৰ কাৰণে অনুৰোধ জনাইছো স্যাৰ মই জীৱনত কাকো হাত জোৰ কৰা নাই মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু নুৰুল হুদা এইটো অকল আপোনাৰ বিষয় নহয় আমাৰো বিষয় অনুৰোধ জনাইছো আপুনি বেলেগ ডিভাইচত আনিব নুৰুল হুদা অধ্যক্ষ মহোদয় মই খাৰিজ কৰিছোঁ অধ্যক্ষ মহোদয় 2 মিনিট ক'লে আপুনি 2 মিনিট 46 ছেকেণ্ড ক'লে আপুনি তাৰে 2 মিনিট 46 ছেকেণ্ড ক'লে আপুনি নুৰুল হুদা কণ্টিনিউ অধ্যক্ষ মহোদয় আমি কালি এইটো প্ৰতিবাদ কৰিছোঁ কালি পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে গতিকে কালি আলোচনা হৈ গৈছে মই মাননীয় অধ্যক্ষ মহোদয়ৰ কথাটো শুনিম আৰম্ভ মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱত মোক ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি এটা মীমাংসা দিয়ক ছাৰ এনেকৈ সদন নচলে ছাৰ আপুনি বিশ্বাসঘাতক কিয় কৰে সদন নচলে ছাৰ আপুনি যে বিশ্বাসঘাতক কাৰণ আপুনি 2 মিনিটৰ কথা কৈ পেলাই তেওঁক এক্সপেল কৰি দিয়া হ'ল আজি দিনটোৰ কাৰণে এক্সপেল কৰা সদনৰ যি কাম কাজৰ কাৰণে তেওঁ দিনটোৰ কাৰণে এক্সপেল কৰা আপুনি এজন বিশ্বাসঘাতক 2 মিনিটৰ সময় লৈ পেলাই আপুনি 2 মিনিট 46 ছেকেণ্ড কোৱাৰ পিছত আপোনাৰ দৰে বিশ্বাসঘাতক মানুহ মই আজিলৈ দেখা নাই স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি এজন স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি